নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হৈছে আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ যি অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হৈছে এয়া হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ দৃশ্য। আৰু শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত বিশ্বশান্তিৰ কামনাৰে অপশক্তিৰ বিনাশ কৰি বিশ্বশান্তিৰ কামনাৰে আজিৰে পৰা 7 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অতিৰুদ্ৰ মহাযজ্ঞৰ। আৰু আজি 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা 30 নৱেম্বৰ 2025লৈ এই অনুষ্ঠানটি চলিব। আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা শুভাৰম্ভণি হ'ল অতিৰুদ্ৰ মহাযজ্ঞ। কি ক'ব আজিৰ দিনটোত? ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰো প্ৰচোদয়াৎ। এই আমাৰ গুপ্তেশ্বৰ মহাদেৱালয়ৰ এটা শক্তি হয়, যি শক্তিৰ কাৰণেহে তেওঁৰ কৃপাৰ কাৰণেহে এনে এটা বিশাল মহাযজ্ঞ হৈ আছে। এইটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়া দেৱৰ কৃতজ্ঞতা আছে। তেওঁৰ আৰু আমাৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াৰো ইচ্ছা বলৰ দ্বাৰা তেওঁৰ কৃপাৰ দ্বাৰা আমি এইখিনি একচুৱেলি আমাৰ ভাগ্য আমি এইখিনি ইয়াত পাই আছোঁ। এই অতিৰুদ্ৰ মহাযজ্ঞ বস্তু ইমান সহযোগ্য নহয়, এইটো এটা ডাঙৰ যজ্ঞ হয়। ইয়াত 121 বামুণৰো অধিক বামুণ আহিছে। 600 অধিক বামুণে একেলগে ইয়াত আবৃত্তি কৰিব। দেখি আছে পৰিৱেশটোৱে এটা প্ৰাকৃতিয়ে যেন এটা পবিত্ৰ হৈ গৈছে। এনেকৈ আমি ৰাতিপুৱাৰ পৰাই আমি আছোঁ, অতি আনন্দিত হৈ আছোঁ। এনেকুৱা এটা পৰিৱেশ পাই আমাৰ জীৱনটো সাৰ্থক হৈছে যেন লাগি আছে। আপোনালোকে চবে, মই ৰাইজকো কৈছোঁ, এনে অনুষ্ঠান আমাৰ ধৰক দ্বাৰা সম্ভৱো নহয়। এইটো এটা কলিযুগৰ কৈছে, এনে এটা যজ্ঞ হোৱাটো সম্ভৱ নহয়। কলিযুগত যদিহে ৰজা আধ্যাত্মিক চিন্তাধাৰাৰ থাকে বা তেওঁৰ যদি ভগৱান ভোলেনাথৰ কৃপা থাকে, তেতিয়াহ'লে এনে এটা যজ্ঞ আমি পাবলৈ সক্ষম হ'ম। অন্যথা এইটো সৰু সুৰা যজ্ঞ নহয়। মানুহে ভাবি আছে শিৱৰ শক্তি সৰু শক্তি নহয়। পঞ্চতত্ত্বতেই শিৱ জড়িত আছে। আকাশ, বায়ু, অগ্নি, জল, পৃথিৱী, এই 5টা তত্ত্বতে কয় ওম পঞ্চভূত স্বৰূপায় ওমকাৰায় নমো নমঃ। তাৰমানে কি, পঞ্চতত্ত্বত শিৱ শক্তিয়ে আছে। আকাশত, বায়ুত, অগ্নিত, জলত, যত্ৰ তত্ৰ সৰ্বত্ৰ দেৱাদিদেৱ মহাদেৱ মহাকালে বিৰাজমান আছে। আৰু তেওঁৰ যেতিয়া স্তুতি সহস্ৰাধিক ব্ৰাহ্মণৰ দ্বাৰা আবৃত্তি হ'ব, এইখন গোটেই ইউনিভাৰ্চটো বহুত ডাঙৰ এৰিয়ালৈকে ফ্ৰিকুৱেঞ্চিটো যাব আৰু আমি হিলিং হ'ব পাৰোঁ। সেই বস্তুটো আপোনালোকে ইয়াত আহি সেই হিলিং সেই আপোনাৰ জন্মান্তৰৰ প্ৰব্লেমবিলাকো ছল্ভ হয়। সমাধান, মই এজন জ্যোতিষ হিচাপে কওঁ, সমাধান কেনেকৈ হয়? সমাধান আমি কাৰ্মিক চাইকেল লৈ আহিছোঁ, এইটো ভুগিবই লাগিব। কিন্তু এনেকুৱা যজ্ঞ দ্বাৰা আমি আমাৰ প্ৰব্লেমবিলাক আমি মুচিব পাৰোঁ। হয়, ইতিমধ্যে শুনিলে এনেধৰণৰ যজ্ঞৰ জৰিয়তে আপোনাৰ যি অপায় অমংগল এইসমূহ দূৰ হ'ব আৰু বিশ্বত এক শান্তিৰ বাতাবৰণ সৃষ্টি হ'ব। আৰু ৰজাইহে পাৰে এনে অতিৰুদ্ৰ মহাযজ্ঞ কৰিবলৈ, যাৰ মানসিকতা ৰজাৰ নিচিনা হ'ব পাৰে, যাৰ মানসিকতা ৰজাৰ দৰে হয়, তেখেতে এই মহাযজ্ঞ আয়োজন কৰিব পাৰে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি অনুষ্ঠিত হৈছে এই অতিৰুদ্ৰ মহাযজ্ঞ। আজিৰ এই অতিৰুদ্ৰ মহাযজ্ঞ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলৰ তৎপৰতাত আৰু ভক্তপ্ৰাণ ৰাইজৰ সহযোগতে অনুষ্ঠিত হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু এনেদৰেই মুখ্যমন্ত্ৰীয়ে ইয়াত এতিয়া যজ্ঞত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে যজ্ঞত অংশগ্ৰহণ কৰিছে আৰু ইয়াত অজস্ৰ ব্ৰাহ্মণৰ আগমন ঘটিছে। আৰু দাক্ষিণাত্যৰ যিসকল পুৰোহিত, তেখেতলোকে আজি এই যজ্ঞত অংশগ্ৰহণ কৰিছে আৰু তেখেতলোকৰ দ্বাৰাই এই যজ্ঞ অনুষ্ঠিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আৰু সঁচাই এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু
এই যজ্ঞৰ জৰিয়তে বিশ্বত এক শান্তিৰ বাতাবৰণ আহিব, অসমত এক ভাতৃত্ববোধৰ বাতাবৰণ আহিব, তাৰে কামনা কৰিছে সকলোৱে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু সকলোৱে আহক শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত, কিয়নো আজি 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা 30 নৱেম্বৰ 2025 তাৰিখলৈকে চলি থাকিব এই অতিৰুদ্ৰ মহাযজ্ঞ। আৰু আপুনিও সাক্ষী হওক এই পবিত্ৰ ক্ষণৰ, আপুনিও অংশীদাৰ হওক এই পবিত্ৰ অনুষ্ঠানৰ, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।